1200 বিঘা ভূমিয়াপুৰী যেহেতু এই বিশাল অধিৱেশন আয়োজন হৈছে আৰু আজি প্ৰথম দিনা কাৰ্যসূচীত আমি কেইবাটাও কাৰ্যসূচী ইতিমধ্যে দেখুৱালো এই মুহূৰ্তত খুব আকৰ্ষণীয় ভোজনালয়ত মই উপস্থিত আছো য'ত 200 চৌকাত ইতিমধ্যে প্ৰথমবাৰৰ বাবে অন্ন হৈ গৈছে পাৰ্থই দেখুৱাব ইয়াত 200 চৌকাত একেলগে ইয়াত ভোজনালয়ৰ দায়িত্বত থকা যিসকল ভকত বৈষ্ণৱ আছিল তেওঁলোকে ইতিমধ্যে প্ৰথম বাৰ খাবৰ বাবে 10 বজাৰ পৰা যেহেতু অন্ন গ্ৰহণ কৰিব ভকত বৈষ্ণৱে গতিকে অন্ন ইতিমধ্যে হৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত দেখিব যে এইসকল আই বাপ একেলগে ৰৈ আছে আৰু তেওঁলোক ভোজনালয়ৰ দায়িত্বত আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল পাৰ্থ যে আগবাঢ়ি আহিছে এইসকলে আৰু মোক নিজে অনুৰোধ জনাইছে যে তেওঁলোকে এই ভোজনালয়তে এটা হৰিনাম লব বিচাৰিছে গতিকে মই আইগৰাকী অকণমান আগবাঢ়ি আহক আপুনি কৈছিল গতিকে কি শুনাব আমাৰ দৰ্শকসকলক পাৰ্থ অকণমান ঘূৰি আহিব লাগে আনফালেদি আৰু মই তাৰ সমান্তৰালভাৱে পৰিৱেশটো দেখুৱাই যাম কি আৰম্ভ কৰিব নাম এটা আৰম্ভ কৰিব আমাৰ এগৰাকীয়ে লগাই কৃষ্ণ আজি কৃষ্ণ আমি যোৰহাট জিলা নৰালী আঞ্চলিকৰ পৰা আহিছোঁ গতিকে আমি এতিয়া ইয়াত এশাৰী দিহানাম পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া তাৰ ভুল ভ্ৰান্তি হ'লে ৰাইজে সকলোৱে আমাৰ আৰম্ভ কৰক কৃষ্ণ কৃষ্ণ এৰাতলি পথাৰত নৰা কাটিছিলোঁ শিবিৰ বনাবলৈ বুলি আজি এৰাতলি উদুলি মুদুলি হৈ আছে বৈকুণ্ঠপুৰী হৈ আছে ৰাম ৰাম এৰাতলি পথাৰত নৰা কাটিছিলোঁ শিবিৰ বনাবলৈ বুলি আজি উদুলি মুদুলি আছে বৈকুণ্ঠৰ পুৰী বৈ আছে বৈকুণ্ঠৰ পুৰী আগমন ঘটিছে চৰণত কৰিছোঁ সেৱা আঠে বেঠে কৰি শিৰতে তুলি ল'ম দুখানি চৰণৰ ধূলা দুখানি চৰণৰ ধূলা এৰাতলি পথাৰত কাটিছিলোঁ বনাবলৈ বুলি মুদুলি আছে বৈকুণ্ঠৰ পুৰী হৈ আছে বৈকুণ্ঠৰ পুৰী কাটিলে চতি খুটা কামি আইসকলে কাটিলে নৰা ইয়ালৈ আহিছে ভকত বৈষ্ণৱসকল দেশ বিদেশৰে পৰা আপোনালোকে গাই থাকিব মই ভোজনালয়টো দেখুৱাই আকৌ আহিম আপোনালোকে এনেধৰণে গাই থাকক আৰু হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এয়া এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ পাৰ্থ মই ভোজন কি ইতিমধ্যে প্ৰস্তুত হৈছে সেই সম্পৰ্কে অকণমান আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিম তাৰ আগতে বাপসকল আছে যি ভোজনালয়ত ইতিমধ্যে জুই দিছে মই অকণমান জানিবলৈ বিচাৰিম কি এতিয়ালৈকে প্ৰস্তুত হ'ল এতিয়ালৈকে প্ৰস্তুত মানে আমাৰ 26 কেজি 26 কুইণ্টেল চাউলৰ ৰন্ধন কৰা হ'ল 26 কুইণ্টল হয় আৰু ইয়াত চব্জিটো হিচাপ নাই এতিয়া কিমান কুইণ্টেল হৈছে 30 কুইণ্টেল চব্জি এতিয়ালৈকে গৈছে কেই বজাৰ পৰা ৰাইজে অন্ন আমি আৰম্ভ কৰিছোঁ কেই বজাৰ পৰা আৰম্ভ কৰিছে 3 বজাৰ পৰা ৰাতি 3টা বজাৰ পৰা আৰম্ভ কৰা হ'ল আৰু এতিয়া ফিতা কাটিব আৰু
ফিটা কাটিলে 11:30 বজাৰ পৰা মানে চালু কৰিব খোৱা বোৱাটো 11:30 বজাত 11:30 সাজু হৈ গৈছে হয় সাজু 24 কুইণ্টেলত কিমান ভকতে খাব পাৰিব এতিয়া 26 কুইণ্টেলত কিমান মানে এবাৰত আমাৰ 10,000কে হিচাপ দিয়া আছে 10,000কে এতিয়া কিমান হ'ব এতিয়া এইটোতো মানে যদি আকৌ বনাবলগীয়া হয় এনেধৰণে দিনটো ৰান্ধিয়ে থাকিব আপোনালোকে হয় হয় এই যে বৃহৎ কেৰাহীবোৰ পাৰ্থই দেখুৱাব ইয়াত এখন এখন কেৰাহীত কিমান সিদ্ধ একেলগে সিজাব পাৰি 15 কেজি মই অকণমান আগলৈ যাবলৈ যত্ন কৰিম লগতে ইয়াত এই যিবোৰ বৃহৎ বৃহৎ এনেধৰণৰ সামগ্ৰী আছে এই সামগ্ৰীবোৰতে অন্ন লৈ যোৱা হ'ব আৰু নাম দিয়া হৈছে অন্ন বাহন পাৰ্থ এইফালৰ পৰা আহি কেমেৰাটোৱে দেখুৱাব লাগে অন্ন বাহনসমূহ দেখুৱাব লাগে খুব সুন্দৰভাৱে এই ধৰণে এয়া অন্ন বাহনত অন্ন লৈ যোৱা হ'ব খুব চাফ চিকুণ পৰিপাটিকৈ তেওঁলোকে সাজু কৰিছে আৰু অন্ন মই দেখুৱাম এয়া পাৰ্থ আছে এই মুহূৰ্তত পাৰ্থ কেমেৰাৰ জৰিয়তে অকণমান দেখুৱাব লাগে এয়া 26 কুইণ্টেল চাউলৰ ভাত ইতিমধ্যে অন্ন সাজু কৰি তোলা হৈছে আৰু এয়া ভকত বৈষ্ণৱে 11 পৰা 11:30 ভিজাৰ ভিতৰত প্ৰথমতে ভোজনালয় উদ্বোধন হ'ব আৰু তাৰ পাছত ক্ৰমান্বয়ে ৰাইজে ভোজন গ্ৰহণ কৰিব পাৰিব আৰু এনেধৰণে অহৰহভাৱে তেওঁলোকে ভোজন গ্ৰহণ কৰি থাকিব আৰু কাষতেই ভোজনালয়টো আছে যি ভোজনালয়ত 10,000 পৰা 15,000 বাপ বান্ধৱে একেলগে ভোজন গ্ৰহণ কৰিব আৰু ইমান সুন্দৰ শৃংখলাবদ্ধভাৱে আচলতে এই কাম কৰিছে আপুনি সঁচাকৈ এই স্থানলৈ আহি দ্বিতীয় বৈকুণ্ঠ পুৰী যেন আপোনাৰ অনুভৱ হ'বই চাৰিওফালে চাওক আপুনি নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সকলোৱে পালন কৰি আছে কোনোবাই যদি পানী যোগাৰ কৰিছে আন কোনোবাই চৌকাত জুই দিছে আন কোনোবাই বাচন বৰ্তনসমূহ পৰিষ্কাৰ কৰাত লাগিছে বৃহৎ বৃহৎ চৌকাত 200 চৌকা অৱশ্যে এই মুহূৰ্ততো জ্বলি উঠা নাই কিছু সময়ৰ পিছতে সম্পূৰ্ণভাৱে 200 চৌকা জ্বলিব আৰু এই বৃহৎ ভোজনালয়টো মই পাৰ্থ আপোনাক কৈছো যে প্ৰথমৰ পৰা যদি আপুনি শেষলৈকে দেখুৱাবলৈ ইচ্ছা কৰে তেনেহলে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব এই ধৰণৰ এটা বিশাল ভোজনালয় মই মাত্ৰ এটা আভাস দিবলৈহে বিচাৰিছো এয়া ভকত বৈষ্ণৱসকলে খুব সুন্দৰভাৱে পানী গৰম কৰি আছে নহয় জানো ইয়াত কি চাউল দিব 26 কুইণ্টেল চাউলৰ ভাত ইতিমধ্যে হৈ গৈছে বুলি 26 কুইণ্টেল হৈ গ'ল আৰু এতিয়া আকৌ পিছত আহি আছে আৰু পাৰ্থ আৰু এটা কথা আপোনাক ক'ব বিচাৰিম যে আপোনাৰ মোৰ ঘৰত 1 কেজি নিমখৰ ব্যৱহাৰ মই নিমখ কিমান ব্যৱহাৰ কৰে সেই কথাটো ক'বলৈ বিচাৰিছো যে 1 কেজি নিমখে নিশ্চয় আপোনাৰ মোৰ ঘৰত 4-5 জনীয়া এটা পৰিয়ালত যথেষ্ট দিন যায় ইয়াত এই এখন কেৰাহীত কিমান নিমখ দিয়া হয় আপুনি এজন ভকতৰ মুখেৰে শুনিলে আচৰিত হ'ব এবাৰ পাচলি বনাবলৈ কিমান নিমখ এখন কেৰাহীত দিব লাগে প্ৰায় 4-5 কেজি নিমখ দৰকাৰ হয় 5 কেজি নিমখ 5 কেজি নিমখ দৰকাৰ হয় আৰু 5 কেজি নিমখ লাগিব এখন কেৰাহীত 5 কেজি আৰু অনুমান কৰিব যে 5 কেজি নিমখ এখন কেৰাহীত 200 চৌকা তেনেহলে কিমান কুইণ্টল নিমখ লাগিব তাতে আপুনি অনুমান কৰক ভকত বৈষ্ণৱৰ সমাগম আৰু এই ধৰণে চলিছে এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত 94 বছৰীয়া এই বাৰ্ষিক অধিৱেশনৰ কাম কাজ এয়া কাষত ভোজনালয় পাৰ্থ দেখুৱাব লাগে অকণমান ভোজনালয় বিশাল ভোজনালয় য'ত 10,000 পৰা 15,000 লোকে কেৱল একে সময়তে অন্ন গ্ৰহণ কৰিব খোৱা পানীৰ টেংক আপুনি দেখিব যে বিশাল বিশাল টেংক এনেধৰণে ইয়াত স্থাপন কৰা হৈছে মুঠৰ ওপৰত ভকত বৈষ্ণৱে যাতে কোনো ধৰণৰ অসুবিধা পাব নালাগে তাৰ প্ৰতি ইয়াত আয়োজকে সম্পূৰ্ণভাৱে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে আৰু যোৰহাট জিলা সমিতিয়ে এইবাৰ যিহেতু গৃহস্থৰ ভূমিকা পালন কৰিছে গতিকে গৃহস্থই এই লক্ষ লক্ষ ভকত বৈষ্ণৱৰ যি মণিকাঞ্চন সংযোগ এই এৰালতলি পথাৰত ঘটিছে যাতে তাত কোনো ধৰণৰ ত্ৰুটি থাকি নাযায় তাৰ প্ৰতি সম্পূৰ্ণভাৱে দৃষ্টি ৰাখিছে কিবা ক'ব বিচাৰিছিলে কওক আমাৰ দাইল 1 কুইণ্টেল সিজে এটা কেৰাহীত 1 কুইণ্টেল দাইল আহক অকণমান দেখুৱাই আহোঁ 1 কুইণ্টেল দাইল পাৰ্থ এই মুহূৰ্তত ইতিমধ্যে প্ৰস্তুত হৈ আছে ৰন্ধন কৰি আছে আৰু 1 কুইণ্টেল দাইল দেখুৱাবলৈ বাপজনাই আমাক এই স্থানলৈ মাতি আনিছে আপুনি চাওক এই মুহূৰ্তটো সম্পূৰ্ণভাৱে চৌকা জ্বলা নাই এতিয়াও একেলগে যেতিয়া 200ৰো অধিক চৌকা জ্বলি উঠিব তেতিয়াহ'লে আপুনি অনুমান কৰিব পাৰিব পাৰ্থ যে কেনেধৰণৰ এটা পৰিৱেশ ইয়াত হ'ব আপুনি একেলগে ইমান ঠেলা হেঁচাৰ মাজতো ৰাইজে কিন্তু এই অকণমান অন্ন ইয়াত একেলগে গ্ৰহণ কৰিবলৈ বিচাৰে আপুনি কেৰাহী চাওক এইখন কেৰাহীতেই প্ৰায় 50ৰ পৰা 60 কেজি দাইল ইয়াত একেলগে প্ৰস্তুত এখনত 1 কুইণ্টেল ধৰা 3 বেগ চাহ আমি দাইল একেবাৰে ঢালো আৰু ইয়াত 4 কেজি নিমখ দিয়া হয় 4 কেজি নিমখ দিয়া কুইণ্টেলৰ বাবে 4 কেজি নিমখ দিয়া হয় ইমান অভিজ্ঞতা পুষ্টভাৱে আপুনি ইমান ধুনীয়াকে কৈছে যে 4 কেজি নিমখ কেনেকে সম্ভৱ আমি বনাই থকা মানুহ আমি জানো এইবিলাক এনেকুৱা ডাঙৰ কেৰাহীত আমি প্ৰায় আমাৰ সংঘমিতি এনেকুৱা বনোৱা হয় আমি সেইকাৰণে এইবিলাকত আমাৰ অভিজ্ঞতা আছে
অভিজ্ঞতা হোৱাৰ কাৰণে আপোনাক ক'ব পাৰিছোঁ এইখিনি। সদায় আপোনালোকে ৰান্ধিব নেকি? হয় সদায় আমি নাৰান্ধো। এতিয়া আজি ৰাতি আমি বোকাখাটৰ এতিয়া আহিলোঁ। আজি ৰাতি তিতাবৰ আছে, কাইলৈ দিনৰ ভাগ গোলাঘাটৰ আছে। তেনেকৈ আমি সুচাৰুৰূপে চলি যাওঁ। আপোনালোকে কেই বজালৈকে ৰান্ধিব? আমি ইয়াত এতিয়া প্ৰায় 3 বজালৈকে থাকিম। পুৱা 3 বজাৰ পৰা ৰান্ধিব? পুৱা আমি 2 বজাৰ পৰা ৰান্ধিছোঁ। 2 বজাৰ পৰা ৰান্ধিছোঁ। এতিয়া ভকতে কেতিয়া অন্ন গ্ৰহণ কৰিব? মিটিং চলি আছে বৰ্তমান। এতিয়া কৰিবই আৰু বেছি দেৰি নাই, খুব বেছি আৰু 11:30 বজাত আৰম্ভ হৈ যাব।